মানৱতা এতিয়াও হেৰাই যোৱা নাই। কেউ কিছু নোহোৱা এগৰাকী মহিলাৰ আত্মশ্ৰাদ্ধ পাতিলে ৰাইজে। জীৱনত একো নোপোৱাকৈ গুচি গৈছিল ৰেৱতী। সেই ৰেৱতীৰ আত্মশ্ৰাদ্ধ পালন কৰা হ'ল সমূহীয়াভাৱে। যান্ত্ৰিকতাৰ পৃথিৱীত টিয়কৰ ৰাইজে পুনৰ দেখুৱালে মানৱতাৰ নিদৰ্শন। ৰেৱতী এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা। টিয়কৰ ৰাইজৰ এখন চিনাকি মুখ। যদিও বিকাৰগ্ৰস্ত আছিল ৰেৱতী, কিন্তু নাছিল কোনো আক্ৰোশমূলক আচৰণ। সকলোকে হাঁহিমুখেৰেই মাতিছিল ৰেৱতীয়ে। প্ৰায় ২০ বছৰ টিয়ক নগৰখনেই যেন ঘৰ আছিল ৰেৱতীৰ বাবে। সকলোৰে মৰমৰ আছিল তেওঁ। পুৱা গধূলি ৰেৱতী নামৰ মহিলাগৰাকীক খাদ্য যোগান ধৰে নগৰৰ ব্যৱসায়ীসকলে। কিন্তু কেইদিনমানৰ পূৰ্বে হঠাৎ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল ৰেৱতীৰ। সকলোৰে চিনাকি এখন মুখ নাইকিয়া হৈ গ'ল। সেই ঘটনাই বাৰুকৈ ৰেখাপাত কৰিলে টিয়কৰ ৰাইজৰ। আজি এইগৰাকী বিকাৰগ্ৰস্ত মহিলাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰিলে সকলোৱে। টিয়ক নগৰৰ হাস্পতাল তিনিআলিত সকলোৱে ৰভা পৰলা দি নাম প্ৰসংগৰ আয়োজন কৰিলে। সকলোৰে এটাই কামনা, ৰেৱতীৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে ২১ জুলাইৰ দিনাখনি তাই ইহ সংসাৰৰ পৰা মেলানি মাগিলে। আমাৰ এই টিয়কৰ দোকানবিলাকৰ বাৰাণ্ডাত কেতিয়াবা ৰাতি শুই থাকে, দিনটো এই ফ'ৰলেণ্ডৰ কাষত, এতিয়া ফ'ৰলেণ্ডৰ বা হাইৱেৰ কাষতে ঘূৰি ফুৰে, বা সকাম নিকাম হ'লে তাই যায়। এনেকুৱা ধৰণৰ গৈ একদম যদিও মানসিক বিকাৰগ্ৰস্ত মানুহৰ লগত মিলি আছিলে। টিয়কৰ ৰাইজে মৰ্মে মৰ্মে ৰেৱতীৰ যি বেদনা, সেই বেদনা অনুভৱ কৰি আজিৰ দিনটোত টিয়কীয়া ৰাইজে একত্ৰিত হৈ ঐক্যবদ্ধভাৱে টিয়কৰ মাজমজিয়াত ৰেৱতীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি আজি এই স্থানতে মানে হস্পিটেল তিনিআলিতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰাৰ লগতে আমাৰ যি হিন্দু পৰম্পৰা, সেই পৰম্পৰা অনুসৰি নাম কীৰ্তনৰ ব্যৱস্থা কৰা হৈছে। টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।